নমস্কাৰ, আজি আমি আকৌ আপোনালোকলৈ লৈ আহিছোঁ মৰমৰ ভণ্টি। দাদা আৰু ভণ্টিৰ সম্পৰ্কটো মধুৰ নহয় জানো? কিন্তু কেতিয়াবা এই সম্পৰ্কটো বেয়া হৈ পৰে কেইটামান টকা পইচা আৰু অহংকাৰৰ বাবে। আহকচোন কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। বৰ গৰম পৰিছে আৰু দেই, এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? গৰম পৰিছে দেই। ঐ ভণ্টি, ভণ্টি পানী এগিলাচ যোৱাচোন। দাদা ৰ মই লৈ আহি আছো ৰ। সঁচাই দেই, আগতকৈ গৰমটো বহুত বেছি হৈছে দেই। পানী অকণকে খাই ল'ম গৰম। এই পানী অকণ আনিব দিলোঁ, এতিয়ালৈকে নাই। এই ভণ্টিজনীও পানী অকণ আনিব দিলোঁ, তাইক এতিয়ালৈকে মানুহজনী দেখা সাক্ষাৎ নাই। দাদা পানী ল। দে বহুত গৰম লাগিছে অ'। বুজিছ ভণ্টি, আজি ভাতকেইটা ভালকৈ বনা বুজিছ। মানে আজি ইয়াত কাম অলপ কৰি দিলোঁ যে একদম পূৰা বেছিকৈ ভোক লাগিছে, একদম পেটটো পূৰা ভোক লাগিছে। ধুনীয়াকৈ ভাতকেইটা বনাই দিয়া। দাদা চাউলচোন নাই। চাউল নাই? কিয় কালি অনা নাছিলোঁ? নাই। নাই নেকি? এতিয়া মই আকৌ দোকানলৈ যাব লাগিবচোন, বলচোন। ৰ ভণ্টি, মই দোকানৰ পৰা আহোঁ। যা। আজি মোৰ তাতচোন পইচাও নাই, কিন্তু ভণ্টিকো ভোকত ৰাখিব নোৱাৰোঁ। হে ভগৱান, কিবা এটা কৰা। খুৰী ৰ'বচোন। খুৰী, আপোনাৰ দোকানলৈ গৈছিলোঁ, দোকান বন্ধ হৈ আছে। পথাৰলৈ গৈছিলোঁ, পথাৰৰ পৰা আহিছোঁহে। খুৰী চাউল কেইটামান লাগিছিলে, মানে মোৰ চাউল বহুত অসুবিধা হৈছে। আপোনাৰ দোকানলৈ তাকে চাউল কেইটামান কিনিবলৈ গৈছিলোঁ। তোমাৰ চাউল ঢেৰ বাকী হৈ আছে, এতিয়া দিব নোৱাৰিম মই চাউল, বাকী বহুত আছে। খুৰী কিবা এটা কৰি দিয়কচোন, মই লাগিলে আপোনাক যি কৰিব লাগে সকলো কৰি দিম। মোক যেনে তেনে চাউল কেইটামান দিয়কচোন, বহুত দৰকাৰ হৈছে মোৰ চাউলৰ। তেতিয়াহ'লে তোমাক কাম এটা কৰিব দিম, পাৰিবা জানো তুমি কৰিবলৈ? হ'ব খুৰী, আপুনি যি কাম দিয়ে তাকে কৰে। মোক খালি চাউল কেইটামান দৰকাৰ হৈছে, খালি আপুনি যেনেকৈ হওক দিয়ক, যি কাম হ'লেও কৰিম। তেতিয়াহ'লে ব'লা মোৰ লগত। ব'লক। এইখন বাৰী চাফা কৰিব লাগিব, কোৱা তুমি, তেতিয়া তোমাক মই পইচা এটা দিম বাৰু। হ'ব, মই যি কয় তাকে কৰিম। হৈ গ'ল আৰু, এতিয়া যাওঁ। অ' খুৰী, খুৰী পইচা দিবলৈ নাই, চাউল কেইটাকে লৈ যোৱা। হ'ব দিয়ক। অঁ। কি হ'ল? দাদাচোন অহাই নাই, বনাবলৈও একো নাই। সি মোক ভোক লাগিছে বুলি কৈছিল, ক'ত গ'ল সি? অ' ভণ্টি, ভণ্টি, ভণ্টি অ' ভণ্টি, ভণ্টি। দাদা ইমান সময় ক'ত আছিলি তই? কিয় তই কৈছিলিচোন চাউল নাই বুলি, তাকে চাউল আনিব গৈছিলোঁ। শুন ল বনাগৈ। অঁ পঢ়া শুনা ঠিকে কৰি আছেনে নাই? অঁ। যা বনা। দাদা তোৰ চাগে বহুত ভোক লাগিছে ন? নাই অ' ভণ্টি, আমাৰ কামেই আমাৰ ভোক নাইকিয়া কৰি দিয়ে। মানে দাদা? এই নাই, যা তই বনা গৈ যা।
এই এনে এপাক ওলাই যাওঁ বুলি ভাবিছিলোঁ। আজি পিছে পাৰ্টি নিদিয় নেকি? কিহৰ পাৰ্টি মই ঠিক বুজা নাই। আজি তোৰ ভণ্টিৰ ৰিজাল্ট দিছে নহয়, ফাৰ্ষ্ট ক্লাছ পাইছে, মই চাই আহিছোঁ। তই বহুত ভাল খবৰচোন, ভণ্টি ক'বগৈ লাগিব কথা। তে বৌ কিয় ৰখি আছো কেলে? ব'ল। বৌ অ' ভণ্টি তোৰ কাৰণে ভাল খবৰ এটা আছে, ওলাই আহ। ভণ্টি আহিছনে? কি হ'ল? কিয় ইমান চিঞৰি আছ? কিয় তোৰ আজি ৰিজাল্ট দিছে তই গম নাপাৱ নেকি? মই গম পাইছোঁ। ফাৰ্ষ্ট ক্লাছ পাইছ তই। গম পাইছোঁ। কিয় তই এই ৰিজাল্টলৈ সুখী নহয় নেকি? কি হয়, কিন্তু ইয়াৰ পিছত জানো পঢ়াব পাৰিবি? তই কিয় তেনেকৈ ভাবিছ? তোৰ দাদা যেতিয়ালৈকে পৃথিৱীত থাকিব যি পঢ়িবি তই তাকে পঢ়াম মই। সঁচাইনে? সঁচাই। তই খালি এতিয়া ধুনীয়াকৈ পঢ়ি যা, যি পঢ়িব পাৰ। এই তহঁতে এইবিলাক বাদ দে, এতিয়া ভালকৈ পাছ কৰিছা, মাংস আনিব খাব লাগে, ব'ল। আনিম তো, মাংস নানিম বুলি কৈছো নেকি? মাংস আনিম তো, মই আছোঁ তো। ব'ল ব'ল ভণ্টি মই মাংস নাম। ব'ল, আজি কিন্তু মোক সস্তা লাগিব দেই। হ'ব ৰাহুল, মোক কিন্তু তোকে দিম হ'ব। হ'ব, তই যদি বেয়া নাপাওঁ। আজিতো বৰ বেয়া হৈছে দেই, ঠিক কৰিব লাগিছিলে সোনকালে। কাইলৈৰ পৰা এইপিনে কামো যাব লাগিব। দাদা কি কৰি আছ? এই পাছেতো ঠিক কৰি আছোঁ, কাইলৈৰ পৰা কামত যাব লাগে। তোৰ লগত মোৰ কথা এটা আছিল। কি কথা? দাদা তই মোৰ সপোনবোৰ পূৰণ কৰিব পাৰিবি জানো? কি কথা কৈছ? ভালকৈ বুজা নাই, ভালকৈ কৈছোঁ মই একো বুজা নাই। দাদা মোৰ ডক্টৰ পঢ়িবলৈ মন আছে। দাদা ভণ্টি ক'লৈ গৈছিলি? তোক মই বিচাৰি আছিলোঁ ইমান সময় পৰা। লগৰজনীৰ ঘৰত গৈছিলোঁ, কাইলৈৰ পৰা তাইক লগ নাপামেই নহয়। দাদা কালি লগৰজনীয়ে ফোন কৰিছিল, কাইলৈ বোলে চহৰলৈ যাব লাগিব ডক্টৰ পঢ়িবলৈ। হয় নেকি? মই বজাৰ পৰা আহোঁগৈ, তোলৈ কিবা কেইটামান আহোঁগৈ। যা। ঘৰতে থাকিবি, ক'লৈকো নাযাবি হা, মই আহি আছোঁ। দাদা 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 মই ওলালোঁ। ভণ্টি ৰ কৈছোঁ ৰ। যা ভণ্টি, ভালকৈ যাবি। তইতো দেখিছ কিমান কষ্ট কৰি মই পঢ়াইছোঁ। ভালকৈ পঢ়িবি, তাত যাওঁতে কাৰো লগত ঘূৰি ফুৰি নপঢ়, গম পাইছ? দাদা তই টেনশ্যন নল'বি, মই খুব মন পুতি পঢ়িম আৰু এদিন ডাক্তৰৰ হৈহে ঘৰলৈ আহিম আৰু তোলৈ বহুত কিবা কিবি লৈ আহিম। মই সেইটোৱে বিচাৰোঁ, ভালকৈ যাবি হা। মই এতিয়া যাওঁ। যা। কেইটামান বছৰ এনেদৰেই পাৰ হ'ল। ৰাকেশে ভণ্টি মানে পূজা ঘৰলৈ অহাৰ অপেক্ষা ৰৈ আছিল। কিন্তু ভণ্টি পূজাই চহৰলৈ গৈ দাদাইকলৈ কল এটা কৰিবলৈও পাহৰি থাকিলে। তাৰ পাছতনো কি হ'ল, আহকচোন আকৌ কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। ঐ ৰাকে, কথা এটা আছিল জান? ৰাহুলচোন, কচোন কি কথা আছিলে ক। তোৰ ভণ্টিক খবৰ এটা পাইছোঁ। হা? কি কৈছ ৰাহুল তই এইবোৰ? বুজিছ ৰাকেশ, তোৰ ভণ্টি ডাক্তৰ হ'ল। কি হৈছে ৰাহুল এইবোৰ? তাই সঁচাই ডাক্তৰ হ'ল? সঁচাই হ'ল। ৰাহুল মই তাৰ ওচৰলৈ এতিয়াই যাম। ব'ল ময়ো যাম। ব'ল। ৰাহুল চোলাটো চেঞ্জ কৰি ল'ম। ঐ ৰাকে ৰচোন। মই লগৰটোৰ ফোন এটা কৰিলোঁ ৰ। হেল্ল', পল্লৱ, ক'ত আছ তই? আছোঁ কচোন। মই তহঁতৰ ৰাস্তাতে আছোঁ, তই ওলাই আছোন। মই কৈছোঁ ৰ। তহঁত পালিহি, ব'ল।
অঁ এইখনে চিভিল যা ছাৰ পূজা মেমক ক'ত লগ পামনো? অঁ পূজা মেম আছে, কেবিনতে আছে, ৰুকি চাই আছে। ছাৰ প্লিজ এবাৰ লগ কৰিবলগীয়া আছিলে। অঁ হয় নেকি? মই সুধি আহি আছোঁ ৰ'ব। মেম মেম অঁ আহা। মেম আপোনাক লগ কৰিবলৈ ল'ৰা দুজন আহিছে। অঁ হয় নেকি? অলপ দেৰিকৈ আহিব কোৱা। অঁ ঠিক আছে মেম। আপোনালোকক যে অকণমান দেৰিকৈ যাব দিছে ভিতৰলৈ, কাম অলপ কৰি আছে। ছাৰ আমি বহুত দূৰৰ পৰা আহিছোঁ ছাৰ, মেমক লগ কৰিবলগীয়া কথা আছিলে। ছাৰ মেমক কওকচোন আমি তেওঁৰ দেশৰ আত্মীয় বুলি। হ'ব হ'ব ৰ'ব কৈ আছোঁ। মেম আকৌ আহিলা যে কোৱা। অঁ সিহঁত দুজন বোলে বহুত দূৰৰ পৰা আহিছে আৰু আপোনাৰ আত্মীয় বুলি কৈছে। অঁ হয় নেকি? যোৱা পঠিয়াই দিয়াগৈ। অঁ হ'ব মেম। আপোনালোকক মেমে মাতিছে, যাওক। ছাৰ ধন্যবাদ ধন্যবাদ। মেম য়েছ সোমাই আহক। ভণ্টি বা ভণ্টি ডাঙৰ মানুহ হ'লি। ডোণ্ট টাচ মি। কোন আপুনি? ভণ্টি কি কৈছ তই এইবোৰ? মইতো দাদাই নহয়। আপুনি আপুনি মোৰ দাদা? কোনটো এংগলৰ পৰা আপোনাক মোৰ দাদাৰ নিচিনা লাগিছে? কি যে কথা কয় আপুনি? আপোনাৰ ভাল পেন এটাও নাই। ভণ্টি তই এইবোৰ কি কৈছ? তই ধেমালি কৰিছ ন? ধেমালি? আৰু মই? মোৰ কোনো দাদা নাই। পূজা কি কৈ আছ এইবোৰ তই? তোৰ নিজৰ দাদাৰক কেনেকৈ ক'বলৈ যোৱা কোনো বেয়া লগা নাইনে? ৰাহুল তই মনে মনে থাক, তাইক ক'বলৈ দে। চৰি মেমক ক'বলৈ দে। আমি সৰু মানুহ, আমি ডাঙৰৰ কথা সদায় শুনিবই লাগিব। আপোনালোকৰ হ'ল যদি মোৰ ৰুমৰ পৰা ওলাওক। যামগৈ ভণ্টি, যামগৈ আৰু কেতিয়াও নাহোঁ তোৰ ওচৰলৈ। মা দেউতাই আমাৰ পৰা আঁতৰি যোৱাৰ পাছত তই মোৰ সকলো আছিলি। তোক মই এই দুখন হাতেৰে ডাঙৰ কৰিছিলোঁ আৰু এই দুখন হাতেৰে লোকৰ ঘৰত হাজিৰা কৰি তোক মই পঢ়াইছিলোঁ। আৰু আজি চোৱা এইজনী ভণ্টি ডাঙৰ ডাক্তৰ হ'ল, কিন্তু নিজৰ দাদা দৰিদ্ৰ দাদায়েকৰ আজি চিনি নাপাওঁ বুলি ক'লে। ইয়াতকৈ সুখ আৰু এজন দৰিদ্ৰ ককায়েকক কি লাগে? হ'ব দে তই ভালে থাকিবি, ভগৱানে তোক মংগল কৰক। ৰাহুল ব'ল আমি আমাৰ ঘৰলৈ যাওঁগৈ। তই বলচোন মই গৈ আছোঁ। পূজা তই ৰাকেশৰ লগত যিখিনি কৰিলি তোক ভগৱানে কেতিয়াও ক্ষমা নকৰে চাবি। দেখিলে আজিকালি দিনবোৰ কি হৈ গৈছে। সেয়েহে আপোনজনে আপোনজনক গুৰুত্ব দিবলৈ শিকক। ধন্যবাদ।